আমাৰ ঘৰখনত শাহু বোৱাৰী ককাই ভাই পৰিয়ালবৰ্গ সীমা ঘৰীয়া ওচৰ চুবুৰীয়াৰ লগত আমাৰ মনোমালিন্য ঘটি থাকিব। কাৰণ আমাৰ সমাজত মানুহে তিনিটা গুণত ভগৱানক বিচাৰে, সত ৰজ তম। এতিয়া আমি প্ৰকৃততে কোনটো গুণত বিচাৰিব লাগে? কৃষ্ণ জয়গুৰু শংকৰ পৰম শ্ৰদ্ধাভাজন আজি জালভৰীয়া ক প্ৰাথমিকৰ একান্ত সংগী উৎপল হাজৰিকা বাপজনাই বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰ পাঠ আৰু ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰি আপোনাসবক আমন্ত্ৰণ কৰি আনিছে। আজি আপোনালোকে যিসকলে সেৱকীৰ নিমন্ত্ৰণ ৰক্ষা কৰি এই পবিত্ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছে, আপোনালোক প্ৰত্যেকেই নিজকে আজি একোজন ভাগ্যৱান পুৰুষ বুলি গণ্য কৰিব লাগিব। কাৰণ জীৱনৰ যিটো দিনত যিটো মুহূৰ্তত আমি ভগৱন্তৰ কথা শ্ৰৱণ আৰু কীৰ্তন কৰিম, সেইদিনা আমাৰ জন্ম জন্মান্তৰ কাৰণে পুণ্য সঞ্চয় হ'ব। গতিকে সেৱকীৰ আহ্বানক্ৰমে ইমানবিলাক বাপ আইক আজি আমন্ত্ৰণ কৰি আনি জন্ম জন্মান্তৰ পুণ্য অৰ্জনৰ যি পৰিৱেশ দিছে, আমাক সকলোকে আজি সেৱকীৰ ফালৰ পৰা উপকাৰ কৰা হৈছে। সেৱকীয়ে আমন্ত্ৰণ নকৰা হ'লে আমি আজি প্ৰত্যেকেই আজিৰ দিনৰ বিষয় বাসনাৰ কামত আসক্ত হৈ থাকিলোহেঁতেন। গতিকে ভগৱন্তই ভকতৰ সকলো ভয়ৰ পৰা আমাক মুক্ত কৰে। বুজিছেনে? ভগৱন্তই ভকতক কেতিয়াও বিপদত পৰিবলৈ নিদিয়ে। কাৰণ ভগৱন্তই যুগে যুগে অৱতাৰ হৈ আছে, হৈ থাকিব। কি কাৰণে হয়? ব্ৰহ্মাক আদিতে কৈছে, স্বভাৱতে অজময়ী জন্ম নাহি যাৰ, ভকতৰ ইচ্ছাই মই ধৰো অৱতাৰ। মই স্বভাৱতে অজব্ৰহ্ম, মোৰ জন্মও নাই মৃত্যু নাই, তথাপিতো মই ভকতৰ ইচ্ছা পূৰণ কৰিবৰ কাৰণে জন্মও লওঁ মৃত্যুও হওঁ। মনত ৰাখিব, আজি তাৰিখতো আপুনি ভগৱন্তক অৱতাৰ কৰিব পাৰিব। আমাৰ ভাগৱতে এই কথা কৈছে। কেনেকৈ? তেওঁৰ নাম লৈ পেলাই। তেওঁ যদিও নিৰ্গুণ নিৰাকাৰ, তেওঁ যদিও অদৃশ্য, তেওঁ যদিও অব্যক্ত, ভকতে নাম ল'লেই তেওঁ ভকতৰ কাৰ্য সাধনৰ কাৰণে, ভকতৰ ইচ্ছা পূৰণৰ কাৰণে তেওঁ অৱতৰিত হয়। ভাগৱতত উল্লেখ কৰিছে, অব্যক্ত ঈশ্বৰ হৰি জাত পৰে নাহি নাহি, পৰম পুৰুষ ভগৱান অ ভক্তজনে লইলে নাম, পূৰ্ণ কৰি মন কাম, অন্তৰতে দেই সমিধান। আপোনাৰ হৃদয়তে সমিধান দি দিব। ভগৱন্ত কল্পতৰু, ভাগৱত কল্পতৰু, ভকত কল্পতৰু, পাৰিজাত কল্পতৰু। গতিকে কল্পতৰু কাক কয়? যি বিচাৰে তাকেই পায়। যি বিচাৰে তাকে পোৱা গছজোপাৰ নাম কল্পতৰু বৃক্ষ। গতিকে ভগৱন্ত ভকতৰ কল্পতৰু। ভকতে ভগৱন্তৰ পৰা যি বিচাৰে তাকেই দিব। কিন্তু আমি বিচৰা নিয়মটো জানিব লাগিব। ভাগৱত নুশুনা মানুহে ভগৱন্তৰ পৰা মনে ভবা বস্তুটো পাবৰ কাৰণে বিচাৰিব নজনাৰ কাৰণে বাঞ্ছিত ফলৰ পৰা বঞ্চিত হৈ থাকিব লগা হয়। গতিকে আপুনি ভগৱন্তৰ পৰা বাঞ্ছিত ফল সঠিকভাৱে পাবৰ কাৰণে আপুনি প্ৰথমতে নিজক ভকত কৰি ল'ব লাগিব। ল'ৰা ছোৱালীখিনিক ভকত কৰিব লাগিব। পৰিয়ালৰ সকলো ব্যক্তিকে ভকত কৰিব লাগিব। ভকত কৰিবলৈ চেলেং গামোচা কাণত ল'লেই নহ'ব। চেলেং গামোচা ভকত নহয়। ভকত হ'বলৈ হ'লে আমাৰ তিনিটা আখৰৰ বৈশিষ্ট্য যাৰ গাত থাকিব সেইজনেই ভকত। তেওঁ ডেকা ল'ৰাও হ'ব পাৰে, গাভৰু ছোৱালীও হ'ব পাৰে, বোৱাৰীও হ'ব পাৰে, শাহুও হ'ব পাৰে, পিতৃও হ'ব পাৰে, মাতৃও হ'ব পাৰে। গতিকে তিনিটা আখৰৰ বৈশিষ্ট্য যাতে আমি
প্ৰতিজন সদস্যৰ অন্তৰত যাতে আমি জাগ্ৰত কৰিব পাৰোঁ। প্ৰথম আখৰটোৱে কি কৈছে? ভ শব্দে ভগৱন্ত ভৱ বিমোচন, ভজন ভক্তিত তুষ্ট হুৱন্ত সিজন। ভগৱন্তই কাক ভাল পায়? চাৰিমুঠি জীৱৰ ভিতৰত ঈশ্বৰক ভজিব পৰা শক্তিটো পায়, জীৱটো পায়, দেহটো পায়। যিজনে ঈশ্বৰক ভজনা কৰে সেইজনক ঈশ্বৰে ভাল পায়। মাক বাপেকে কাক ভাল পায়? কোন ল'ৰা ছোৱালীক ভাল পায়? যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা কৰে, ভক্তি কৰে, মৰম কৰে, আদৰ কৰে, সন্মান কৰে, মাক বাপেকৰ কথা শুনে, হাক বচন মানে, দিহা পৰামৰ্শ মতে চলে, সেইজন সন্তানক মাক বাপেকে ভাল পায়। কোনোবা সন্তান হৈ যদি মাক বাপেকক শ্ৰদ্ধা নকৰে, ভক্তি নকৰে, মৰম নকৰে, আদৰ নকৰে, কথা নুশুনে, হাক বচন নামানে, সি যিমানেই সৌন্দৰ্যৱান নহওক, যিমানেই শিক্ষিত নহওক, সেইজন কেতিয়াও কোনো পিতৃ মাতৃৰ মৰমৰ হ'ব নোৱাৰে। এইটো যেনেকৈ বাস্তৱ সত্য। আমি কাৰ সন্তান? ভাগৱতে কৈছে, যিজনৰ টিপিটিত তুষ্ট হ'ব দেও, জানিবা সিজন পিতৃ এক কৃষ্ণ দেও। আমাৰ সকলোৰে পিতৃ কৃষ্ণ। আমি তেওঁৰ সন্তান। আমি তেওঁৰ সন্তান হৈ তেওঁক পুৱা গধূলি ধূপ ধূনা জ্বলোৱাৰ ব্যৱস্থাটো আমি কৰিছোঁনে নাই? তাৰ ওপৰতে আমাৰ ঘৰখন, আমাৰ পৰিয়ালটো, আমাৰ ব্যক্তিগত জীৱনৰ সুখ শান্তি আৰু উন্নতিটো নিৰ্ভৰ কৰিব। মনত ৰাখিব কথাটো। গতিকে আমি যদি তেওঁৰ সন্তান হৈ পুৱা গধূলি গাটো ধুই যদি ধূপ এডাল নজ্বলাওঁ, ঈশ্বৰ উপাসনা এটা নকৰোঁ, সেইটো পৰিয়াল কেতিয়াও ঈশ্বৰৰ প্ৰিয় হ'ব নোৱাৰে। সেইকাৰণে মাধৱ পুৰুষে ঘোষাত লিখিছে, হৰি গুণ নাম শ্ৰৱণ কীৰ্তন, ভজি হৰি চৰণ, মনুষ্য হুইবাৰ এহি মানে মাত্ৰ জানা নিজ প্ৰয়োজন। চাৰিমুঠি জীৱৰ ভিতৰত গীতাত কৈছে, অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে, মনুষ্যকে ভজে আনে ভজিতে নপাৰে। চাৰিমুঠি জীৱৰ ভিতৰত ঈশ্বৰক ভজিব পৰা শক্তি মানুহৰ বাদে আনৰ হাতত নাই। আপুনি মানুহৰ জন্ম পাই ভগৱানক ভজনা কৰাৰ পৰিৱেশ সৃষ্টি কৰিছেনে নাই? পুৱা গধূলি ধূপ ধূনা জ্বলাই ল'ৰা ছোৱালীকেইটাক লগত লৈ ঈশ্বৰ উপাসনা কৰাৰ ব্যৱস্থাটো আপোনাৰ ঘৰত আছেনে নাই? অৰ্থাৎ মই ভবা নাই যে আজি ইয়াত উপস্থিত থকা বা জালভৰীয়া ক প্ৰাথমিকত বসবাস কৰি থকা গৃহস্থী কাৰোবাৰ ঘৰত আজি তাৰিখলৈকে গুৰুগৃহ নাই বুলি মই ভবা নাই। কিন্তু কিবা কাৰণত যদি, কিবা অভাৱৰ কাৰণে যদি আজিৰ তাৰিখলৈকে কাৰোবাৰ ঘৰত গুৰুগৃহ নাই, তেতিয়াহ'লে অহা কালিৰ পৰা ঘৰৰ ভিতৰতে আছুতীয়াকৈ অকণমান জেগা আৰবেৰ দি হ'লেও আপুনি ঠগীখনতে হাতখনতে কীৰ্তন ঘোষা বা গুণমালা এখন থৈ হ'লেও পুৱা গধূলি ধূপ ধূনা জ্বলাই ল'ৰা ছোৱালীকেইটাক লৈ উপাসনা কৰিবলৈ নাপাহৰিব। আমাৰ বুঢ়াসকলে কয়, নাই মোমাই কণা মোমায়েই মোমাই। একেবাৰে নথকাতকৈ কণা মোমাই এটা হ'লেও মোমাই বুলিবলৈ যাতে আমাৰ থাকে। ঠিক তেনেকৈ একেবাৰে স্থায়ী আসন আপুনি কিবা অভাৱৰ কাৰণে পাতি ল'ব নোৱাৰিব পাৰে, অস্থায়ীভাৱে হ'লেও আপুনি ঈশ্বৰক উপাসনা কৰাৰ ব্যৱস্থাটো কৰিব লাগে। আৰু ক'ব, প্ৰভু এই বনিয়া বাপৰ দৰে, হাজৰিকা বাপৰ দৰে, বৰা বাপৰ দৰে, শইকীয়া বাপৰ দৰে, গগৈ বাপৰ দৰে মোৰো সুন্দৰ গুৰুগৃহ অকণমান বনোৱাৰ হেঁপাহ আছে, কিন্তু এইকেইটা অভাৱৰ কাৰণে মই পৰা নাই। প্ৰভুক কৃপা কৰি মোক তুমি মোৰ মনৰ বাঞ্ছাটো পূৰণ কৰিবা। এই বুলি আপুনি ঈশ্বৰক মনৰ কথাটো কৈ থাকক। আপোনাক খুব কম সময়ৰ ভিতৰতে আপোনাৰ সেই মনৰ ভাৱনা ঈশ্বৰে পূৰণ কৰি দিব। মনত ৰাখিব কথাটো। এয়া হৈছে ভ আখৰৰ তাৎপৰ্য। ক আখৰে কৈছে, ক শব্দে কৃষ্ণভজী পবিত্ৰ পৰম, আত্মাক দেখন্ত কৃষ্ণ সমস্ততে সম। আত্মা দৃষ্টিত আমি সকলো সমান। আমাৰ মাজত কোনো পাৰ্থক্য নাই। আমাৰ তেজৰ সম্বন্ধ নহ'ব পাৰে, পৰিয়ালৰ সম্বন্ধ, বংশৰ সম্বন্ধ নাথাকিব পাৰে, কিন্তু আত্মাৰ দৃষ্টিত আমি সকলো এক ভগৱানৰ অংশ জীৱ। আত্মাৰ দৃষ্টিত আমি সকলো সমান। গতিকে সেইফালৰ পৰা আমি পাৰিলে কাৰোবাক উপকাৰ কৰিব লাগে, কাকো হিংসা কৰিব নালাগে। এই তথ্যটো যিখন ঘৰৰ শাহুৱেকে বুজি পাব যে আত্মা দৃষ্টিত বোৱাৰীজনী মোৰেই সন্তান, মোৰেই ছোৱালী। যিখন ঘৰৰ বোৱাৰীয়েকে ক আখৰৰ তত্ত্ব বুজি শাহুৱেকক নিজৰ মাতৃ বুলি ভাবিব, এওঁ মোৰ নিজৰ মাতৃস্বৰূপ, সেইখন ঘৰত শাহু বোৱাৰী কোনোদিন মনোমালিন্য হ'ব
নোৱাৰে মনত ৰাখিব কথাটো যেতিয়ালৈকে শাহুৱেকে বোৱাৰীয়েকক এওঁ আমুকৰ জীয়েকহে বুলি ভাবিব অৰ্থাৎ দেহ ধৰ্ম ল'ব দেহৰহে দেহৰ মানে আমাৰ দেহ ধৰ্মহে আনৰ ছোৱালী আনৰ বোৱাৰী বুলি ক'ব পাৰিব এইটো দেহৰ ধৰ্মহে আত্মাৰ ধৰ্ম নহয় গতিকে যি পৰ্যন্ত আপুনি দেহ ধৰ্ম লৈ থাকিব সেই পৰ্যন্ত আমাৰ ঘৰখনত শাহু বোৱাৰী ককাই ভাই পৰিয়ালবৰ্গ সীমা ঘৰীয়া ওচৰ চুবুৰীয়াৰ লগত আমাৰ মনোমালিন্য ঘটি থাকিব কাৰণ আপুনি দেহ ধৰ্ম লৈ আছে গতিকে দেহ ধৰ্ম লোৱাজন ঈশ্বৰৰ প্ৰিয় হ'ব নোৱাৰে আপোনালোকে প্ৰত্যেকেই আত্মা ধৰ্ম ল'বলৈ যত্ন কৰক তেতিয়াহ'লে আপোনালোক ঈশ্বৰৰ সোনকালে প্ৰিয় হ'ব পাৰিব ঈশ্বৰে কাক ভাল পায় যি তেওঁৰ সৃষ্টিৰ প্ৰাণীবিলাকক ভাল পায় সকলো প্ৰাণীতে তেওঁ আছে এই ভাৱনাটো যাৰ হ'ব ভাগৱত শুনিলেই নহ'ব ভাগৱতৰ প্ৰতিটো কথা উপলব্ধি কৰিব লাগিব উপলব্ধিয়ে আমাৰ জীৱনলৈ সংস্কাৰ আনে যাৰ উপলব্ধি নাই সি 10 বাৰ ভাগৱত পঢ়ি থাকক তাৰ গতি নাই মনত ৰাখিব কথাটো আপুনি যিমান ভকতৰ সংগলৈ আহি নাথাকক কিম্বা গতিকে আপুনি যদি ভাগৱত শুনাৰ যদি কথাখিনি উপলব্ধি কৰিব নোৱাৰে তেতিয়াহ'লে আপুনি উদ্ধাৰ হ'ব নোৱাৰে সেইকাৰণে এই গুণবিশিষ্ট জীৱবিলাকক মানে গোকুলত কৃষ্ণই প্ৰথম বাল্যকালতে মাৰি দেখুৱাইছে মৰা মানে সংস্কাৰ কৰিছে তেওঁ কেইবাটাও দৈত্য মাৰিছে তাৰ ভিতৰত অন্যতম দৈত্যটো হৈছে বকাসুৰ বক মানে বগলী বাহিৰটো বগা দেখিবলৈ ধুনীয়া কিন্তু অন্তৰত কপট থাকে তেওঁ পানীৰ জুৱলিত জুপ লৈ থাকে মুখৰ আগত পালে থপকে ধৰে আৰু খায় আমাৰ সমাজত বহুত লোক আছে সাজে পোছাকে কথাই বতৰাই ধুনীয়া ভকত অন্তৰত থাকে কপট সুবিধা পালে স্বাৰ্থ আদায় কৰি লয় সুবিধা পালে সীমা ঠেলে এনেকুৱা স্বভাৱ যদি কাৰবাৰ আছে আজি ইয়াতে ত্যাগ কৰক আপুনি কাৰবাৰ সীমা ঠেলি কাৰবাক দুখ দি কাৰবাক আঘাত দি কাৰবাক অন্যায় কৰি আপুনি কেতিয়াও সুখী হ'ব নোৱাৰে মনত ৰাখিব কথাটো আনক দুখ দি আমি নিজে সুখী হ'ব নোৱাৰোঁ গছ এজোপাৰ ফলকেইটা পাবৰ কাৰণে গছজোপাৰ গুৰিটো আমি কাটিব নালাগে In order to perfect human society, it is not necessary for us to destroy the family or the nation. আমি নিজৰ এখন সমাজ এটা নিজৰ পৰিয়ালৰ সুখ শান্তিৰ কাৰণে আনক যাতে দুখ দিব লগা নহয় আপুনি দুখ দিব পাৰিব কিন্তু আপোনাৰ জীৱনলৈ পাপ নিজেই নামি আহিব পাপ আয় পৰপীড়নম মনত ৰাখিব কথাটো আপুনি দুখ দিব পাৰিব পাপ আহিব পাপ অহাৰ লগে লগে আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নামি আহিব আৰু আয়ুষ কৰ্তন যাব যি মানুহে আনক দুখ দিয়ে আনক আঘাত দিয়ে আনক অন্যায় কৰে সি 100 বছৰ ভোগ কৰিবলৈ নাপায় তাৰ পৰা আয়ুষ ভগৱানে কাটি দিব কাৰণ আমাক আনক উপকাৰ কৰিবৰ কাৰণে জীৱশ্ৰেষ্ঠ মানুহ হিচাপে ভগৱন্তে আমাক সৃষ্টি কৰিছে আমি যদি মানুহ হৈ পেলাই আনক যদি হিংসা কৰোঁ ভগৱান কেতিয়াও প্ৰিয় হ'ব আমি কেতিয়াও ভগৱানৰ প্ৰিয় হ'ব নোৱাৰিম এয়া হৈছে ক আখৰৰ তাৎপৰ্য ত আখৰে কৈছে ত শব্দে তৰণৰ উপায় শৰণ হৃদয় মধ্যত দেখে কৃষ্ণৰ শৰণ আমাৰ প্ৰত্যেকৰে হৃদয়তে কৃষ্ণ আছে সমস্ত ভূতৰে মই আছো হৃদয়ত তত্ত্ব নাপাই মোক বিচাৰে বাহিৰত আজি আমি বহুতে বাহিৰত বিচাৰি ফুৰিছোঁ কিন্তু ভগৱন্ত আমাৰ হৃদয়তে আছে এই তত্ত্ব যোনজনে বুজিব সেইজনক ভকত বুলি কৈছে ভকত হ'লে মানে নিজেও তৰিব আনকো তৰাব আপোনালোকৰ ঘৰত যদি এজন ভকত বনাব পাৰে বা এজন ভকত থাকে তেওঁ নিজেও তৰিব আনকো তৰাব আৰু যদি কেনেবাকৈ এজন অভকত থাকে তেওঁ নিজেও মৰিব আনকো মাৰিব আপোনালোকৰ সমাজত যদি এজন অভকত থাকে তেওঁ নিজেও নষ্ট হ'ব সমাজখনকো নষ্ট কৰিব গতিকে আমি ভাগৱত শুনি আমাৰ কাৰ কাৰণে আমাৰ ঘৰখনৰ পৰিয়ালত কাজিয়া পেচাল লাগিছে মনোমালিন্য হৈ আছে কাৰ কাৰণে আমাৰ সমাজখন ভাগি ছিগি গৈছে বা আমাৰ সমাজখনত বিশৃংখল হৈছে সেই জীৱক এটা উদ্ধাৰ কৰি আনি সচেতনসকলে আজিৰ দৰে যদি পৰিৱেশ দিব পাৰে দৈৱ বখে যদি সাধুৰ সংগ পায় নিশ্চয় জানা তাহাৰ স্বভাৱ দূৰ হয় গতিকে আমাৰ মানে সৎ সমাজে আমাৰ জীৱনলৈ আমূল পৰিৱৰ্তন আনে আজিৰ দৰে আমি সাধুৰ সংগ সাধু বুলি কাৰো পিঠিত লিখি দিয়া নাই ভগৱন্তে আমি গুণত সাধু হৈ আছোঁ আজি আপোনালোক সকলো সাধু হৈ আছে মূৰখুনিৰ মল কথা
কহন্ত শুনন্ত মুত মন দিয়া হবে তাপ এৰাৱন্ত তাকে সে বুলিও সাধু জানিবা আই তাৰাৰ সংগক তুমি পাৰ্থিবা সদায়। গতিকে আজিৰ দৰে ঈশ্বৰৰ কথা কোৱা আৰু শুনা মানুহ এজনৰ দৈনন্দিন জীৱনত এক ক্ষণ মনত ৰাখিব, এক ক্ষণ মানে যিটো শুনে কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱন যাই বিঠা। এক ক্ষণ মানে 4 মিনিট দাৰ্শনিক পণ্ডিতৰ অভিমত। আমি 24 ঘণ্টাৰ ভিতৰত 4 মিনিট সময় আমি ঈশ্বৰৰ কথা কোৱা শুনা আৰু গোৱাৰ কাৰণে যাতে আমি দিবলৈ নাপাহৰিব লাগিব। গতিকে 4 মিনিট সময় যদি আমি দৈনন্দিন জীৱনত ঈশ্বৰৰ কথা ক'ব পৰা, শুনিব পৰা, গাব পৰা এটা পৰিৱেশ সৃষ্টি কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ জীৱনটো সাৰ্থক হৈ যাব। এইকেইটা ভকতৰ তত্ত্ব দিছে। এই গুণবিশিষ্ট হ'লে ভগৱন্তৰ প্ৰিয় হ'ব পাৰিব। আৰু অৰ্জুনে তাৰ ওপৰতো জানিব বিচাৰিছে। মনত ৰাখিব, অৰ্জুনে এই 3টা তত্ত্বতে ক্ষান্ত থকা নাই। তেওঁ আৰু কৈছে ভগৱন্তক কি বুলি, অৰ্জুনে বলন্ত প্ৰভু শুনা নাৰায়ণ অভকতৰ কি গুণ অতি প্ৰয়োজন। প্ৰভু কৃপা কৰি কওক, এই 3টা আখৰ বাদেও আৰু প্ৰয়োজনীয় গুণ ভকতৰ কি থাকিব লাগে। ঈশ্বৰে কহন্ত সখী শুনা ধনঞ্জয় অভকতৰ যি গুণ থাকিবে লাগয়। আৰু কি গুণ থাকিব লাগে শুনা, ক্ষমাশীল সমদম ইন্দ্ৰিয় সংযম এহি পঞ্চতত্ত্ব ভকতৰ আশ্ৰয় নিয়ম। এই 5টা নিয়ম থাকিব লাগিব। ক্ষমা, শীল, সম, দম, ইন্দ্ৰিয় সংযম। পঞ্চতত্ত্ব যিজনে কৰিব প্ৰকাশ সেহিহে জানিব ধৰ্ম নামত বিশ্বাস। এই 5টা সৎগুণ যাৰ গাত থাকিব সেইজনেহে ধৰ্ম কি নাম কি উপলব্ধি কৰিব পাৰিব, আনে কৰিব নোৱাৰে। এই তথ্য আমি যদি আহৰণ কৰিব পাৰোঁ তেতিয়াহ'লে ভগৱন্তই আপোনাৰ মতা লগে লগে আপোনাৰ কাম কৰি দিব। আমি মাত্ৰ সেই গুণবিশিষ্ট হ'ব লাগিব। সেইকাৰণে কৈছে যে ভগৱন্ত ভকতৰ ভয় হাৰি। ভগৱন্তই ভকতক কেতিয়াও বিপদত পৰিবলৈ নিদিয়ে। যেন উপদেশ দিলা দেৱ হৃদীশ্বৰে ভনে ভাগৱত কথা কৃষ্ণৰ কিং কৰে। গতিকে শংকৰদেৱে নিজৰ জ্ঞানৰ দ্বাৰা এই কথাখিনি কৈছোঁ বুলি কোৱা নাই যে তুমি মোৰ হৃদয়ত থাকি যিখিনি কোৱাইছা হৃদয়স্থিত হুয়া তুমি যেন কৰাই বাহা স্বামী ঋষিকেশ কৰিব তেনেয়। ইয়াত কি দেখুৱাইছে, দাস্যত্ব ভাৱ। শংকৰদেৱে ইয়াত আমাক দাস্যত্ব ভাৱটো দেখাইছে। আমি ঈশ্বৰত ভক্তি কৰিবলৈ হ'লে আমাৰ দাস্যত্ব ভাৱ লাগিব। অহংকাৰ ভাৱেৰে মোতকৈ জনা মানুহ নাই, মোতকৈ সুন্দৰকৈ গোৱা মানুহ নাই, মোতকৈ সুন্দৰকৈ কোৱা মানুহ নাই, মোতকৈ ব্যাখ্যাকাৰক নাই, মোতকৈ বক্তা নাই, মোতকৈ নামতি নাই, মোতকৈ ভাল পাঠকী নাই, এনেকুৱা যাতে কোনো প্ৰকাৰৰ অহংকাৰে আমাৰ মনত যাতে প্ৰভাৱ পেলাব নোৱাৰে, তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। কাৰণ প্ৰতিভাবিলাক ঈশ্বৰে দিয়া প্ৰতিভাটোক লৈ যাতে আপুনি নিজৰ প্ৰতিভা বুলি নিজৰ শক্তি বুলি যাতে ভাবি অহংকাৰ কৰিব লগা নহয়। এই তথ্য আমি ইয়াৰ পৰা বুটলি ল'ব লাগিব। শুনা সামাজিকজনক কৃষ্ণৰ চৰিত্ৰ নাহি আতপৰে আৰু তাৰক কলিত কলিকালত নামৰ বিনে আৰু তৰিব নোৱাৰে। এই কথা আপোনালোক যিসকলে বুজিছে আপোনালোকৰ নিজতে সীমাবদ্ধ কৰি নাৰাখিব, আনকো বুজাই দিব। আপোনাৰ পৰিয়ালবৰ্গ, আপোনাৰ সীমাঘৰীয়া, আপোনাৰ পৰিৱেশত কোনোবা লোকে ভাগৱতৰ এই তত্ত্ব নাজানি যদি আজি তাৰিখতো নাম এৰি যদি অন্য যাগ যজ্ঞ পূজা পাতল কৰিছে তেতিয়াহ'লে আপুনি বুজাই দিব যে হেৰা তোমালোকে ভাগৱতৰ কথা বুজি পোৱা নাই। গতিকে ভাগৱত হৈছে ভগৱন্তৰ মুখৰ বাণী, এইটো হৈছে বেদ বাণী। 4 শ্লোকত পদ্মকল্পত ভগৱন্তই ব্ৰহ্মাক 4 শ্লোকত কৈছিলে, ব্ৰহ্মাই 6 শ্লোকত নাৰদক কৈছিল,
নাৰদে 8 শ্লোকক ব্যাসক কৈছিল, ব্যাসে 10 শ্লোকক শুকক কৈছিল, শুকে 12 শ্লোকক পৰীক্ষিতক কোৱা ভাগৱত আজি আমি হাজৰিকা বাপৰ ৰভাৰ তলত বহি শুনি আছোঁ। আমি কিমান ভাগ্যৱান। গতিকে এই কথা আমি উপলব্ধি কৰিব লাগিব। গতিকে নাহি আতপৰে আৰু তাৰক কলিত, কলিত আমাৰ যুগ ধৰ্ম ভগৱন্তই যুগে যুগে অৱতাৰ হৈ দি থৈ গৈছে বুলি আপুনি বুজাই দিব। কি বুলি? সত্য যুগত হৰি অৱতাৰ হৈ জীৱশ্ৰেষ্ঠ মানুহক তেওঁ কৈ গ'ল কি বুলি? হে জীৱশ্ৰেষ্ঠ মানুহ, তোমালোকে ঈশ্বৰক ধ্যান কৰিলেহে এই সংসাৰৰ মায়া মোহৰ পৰা মুক্ত হ'ব পাৰিবা। সেইকাৰণে সত্য যুগৰ সকলো মানুহে ধ্যান কৰিছিল। ত্ৰেতা যুগত ৰাম অৱতাৰ হৈ ত্ৰেতা যুগৰ সকলো মানুহক ক'লে তোমালোকে যজ্ঞ কৰিলেহে এই সংসাৰৰ পৰা উদ্ধাৰ হ'ব পাৰিবা। দাপৰ যুগত কৃষ্ণ অৱতাৰ হৈ জগতৰ লোকক ক'লে তোমালোকে পূজা কৰিলেহে এই সংসাৰৰ পৰা উদ্ধাৰ হ'ব পাৰিবা। আৰু কলিত সেইজন কৃষ্ণই ত্ৰিভুৱন বন্দন দৈয়কী নন্দন জুহৰি মাৰল কংস জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ। কৃষ্ণই শংকৰৰূপে আহি জগতবাসীক ক'লে কি বুলি? হে জগতৰ জীৱশ্ৰেষ্ঠ মানুহ, তোমালোকে কলিত নাম ল'লেহে তৰিব পাৰিবা, আন ধৰ্ম ল'লে তৰিব নোৱাৰিবা। কাৰণ আন ধৰ্মবিলাক কৃষ্ণ বৈকুণ্ঠ প্ৰায়ণ হোৱাৰ লগে লগে কৃষ্ণৰ লগত চব ধৰ্মবিলাক গ'ল বুলি ভাগৱতত কৈছে। আন ধৰ্ম কৃষ্ণৰ লগতে গুচি গৈলা, এক স্থান হুয়া হৰি নাম মাত্ৰ ৰৈলা, এতেকেহে নামত সমস্ত পুণ্য পায়, জানিয়া যতনে ফুৰা হৰি গুণ গায়। নামে তপ নামে জপ নামে যোগ ধ্যান, নামে দান নামে পুণ্য কোটি তীৰ্থ স্নান, নামে ধন জন বন্ধু নামে পিতা মাতা, নামে নিজ সুহৃদ নামে সে গতি দাতা। ইহ পৰলোকে নাম বিনে গতি নাই, চাৰিও বেদৰ ইহে মুখ্য অভিপ্ৰায়। এই কথাটো আপুনি জানি আপোনাতে সীমাবদ্ধ নাৰাখিব। জগতৰ উপকাৰৰ কাৰণে এই জনা কথাখিনি আপোনালোকে বিলাই দিব। আপোনাৰ কথা শুনি বিপদগামী জীৱ এটা যদি সৎপথলৈ আনিব পাৰে তাৰ পুণ্যৰ ফল আপুনি পাব। আৰু ভগৱন্তই কৈছে তুমি মোৰেই কাম কৰিলা। এটা আত্মা মানে মই, এটা পৰিয়াল মানে মই, এখন সমাজ মানে মই, এটা অনুষ্ঠান মানে মই, এটা প্ৰতিষ্ঠান মানে মই, দল মানে মই, সংগঠন মানে মই, জড়জগত মানে মই, জীৱজগত মানে মই, নিখিল জগত মানে মই। অহমে বাচ মে অগ্ৰে ন অন্য সৎ অসৎ পৰম, প্ৰচ্ছাদ অহম যু এ তৈছ যু অৱশিষ্টতে সুইশ্ৰয় অহম। আদিত মই, মধ্যত মই, শেষত ময়েই থাকিম। তুমি দেখা জগতখন মিছা, জগত মিথ্যা, ব্ৰহ্ম সত্য, ব্ৰহ্মই সঁচা, জীৱ ব্ৰহ্ম এব কেৱলম। আপোনালোকে দৈনন্দিন জীৱনত একদম তৃণমূল এটা জীৱৰ পৰা, এটা আত্মাৰ পৰা পৰিয়াল, সমাজ, অনুষ্ঠান, প্ৰতিষ্ঠান, দল, সংগঠনৰ কামত আপোনালোকৰ জ্ঞান বুদ্ধিটো বিকাশ কৰি যাব। তেতিয়া আপুনি মৰিও অমৰ হৈ থাকিব। এই দেহ দ্বাৰকা এদিন কালসাগৰত ডুব যাব, কিন্তু আপোনাৰ আদৰ্শ চিৰসজীৱ হৈ ৰ'ব। সেইকাৰণে একাদশ স্কন্ধ ভাগৱতত আমাক দেখুৱাইছে কৃষ্ণ বৈকুণ্ঠ প্ৰায়ণ হোৱাৰ লগে লগে গোটেই দ্বাৰকা নগৰখন সাগৰত ডুব গ'ল, কিন্তু ৰুক্মিণী মন্দিৰটো আজি কুপতি সাগৰৰ মাজত জিলিকি আছে। আৰু সেই মন্দিৰ চাবৰ কাৰণে আমাৰ বিভিন্ন মানুহে গৈ সেই মন্দিৰ চাই অহা ভকতো আমি লগ পাইছোঁ। কিন্তু শংকৰদেৱৰ দৰ্শন, ভাগৱতৰ দৰ্শন, বেদৰ দৰ্শনটো হৈছে যে এতিয়া আমি সাগৰৰ মাজৰ ৰুক্মিণী মন্দিৰ বিচাৰি ফুৰিলে নহ'ব। এই জালবৰীয়া গাঁৱত আপুনি জন্মগ্ৰহণ কৰি গাঁওখনৰ কাৰণে, সমাজখনৰ কাৰণে, উঠি অহা প্ৰজন্মৰ কাৰণে, অনুষ্ঠানৰ কাৰণে, প্ৰতিষ্ঠানৰ কাৰণে, দল সংগঠনৰ কাৰণে, দহৰ উপকাৰ কাৰণে আপুনি কি ভাল আদৰ্শ এৰি থৈ গৈছে, সেই আদৰ্শই আপোনাক চিৰসজীৱ, এভাৰগ্ৰীণ চিৰসজীৱ কৰি ৰাখিব। আজি শংকৰ মাধৱ কায়িকভাৱে আমাৰ মাজত নাই, জ্যোতিপ্ৰসাদ আগৰৱালা নাই, ৰাভাদেৱ নাই, হাজৰিকাদেৱ নাই, কিন্তু তেওঁলোকে জগতৰ কাৰণে যি অৱদান দি থৈ গ'ল সেই অৱদানে আজি তেওঁলোকক চিৰসজীৱ কৰি ৰাখিছে। এই ভাগৱতৰ পৰা এই তথ্য আমি যাতে আহৰণ কৰি অনাগত দিনত আমি যাতে কিবা এটা আদৰ্শ এৰি যাব পাৰোঁ, তেনেধৰণৰ ভাৱ চিন্তাৰে
আমি জীৱনশৈলী আগুৱাই নিব লাগিব। এয়া হৈছে ভাগৱতৰ দৰ্শন। আৰু ইয়াত কৈছে যে 4 পুৰুষাৰ্থ কাম মুখ্য ধৰ্ম অৰ্থ শ্ৰৱণতে সমস্ত মিলাৱে মনোৰথ। আপোনালোকে আজিৰ দৰে শ্ৰৱণ কৰক, 4 পুৰুষাৰ্থ সিদ্ধ হৈ যাব বুলি কৈছে। ধৰ্ম অৰ্থ কাম মুখ্য সিদ্ধ হৈ যাব। শ্ৰৱণে আমাক ঈশ্বৰ প্ৰাপ্তিত অৰিহণা যোগাব। আপুনি মইনো কোন? ব্ৰজৰ গোপীসকল যেতিয়া কংসক বধ কৰিবৰ কাৰণে অসুৰক পঠাই কৃষ্ণক আনিবৰ কাৰণে গৈছিল, ব্ৰজৰ গোপীসকলে অসুৰক কৃষ্ণক দিব খোজা নাছিল। তেতিয়া অসুৰে বুজাই কৈছিল, হে গোপীসকল, কংসৰ অত্যাচাৰত মথুৰাবাসী ত্ৰাহি মধু সদুন দেখিছে, কেইটামান দিনৰ কাৰণে মোক দিয়া, মই পুনৰ তোমালোকক কৃষ্ণক আকৌ ঘূৰাই পঠিয়াই দিম। অসুৰৰ কথাত বিশ্বাস কৰি গোপীসকলে কৃষ্ণ বলৰামক পঠাই দিলে। আনি পেলাই ধনুযজ্ঞ ভংগ কৰি কংসক বধ কৰিলে। কিন্তু ঘূৰাই আকৌ মানে গকুললৈ বা ব্ৰজধামলৈ কৃষ্ণ আৰু বলৰাম ঘূৰি নগ'ল। যাৰ কাৰণে ব্ৰজৰ গোপীসকলে কান্দি কাটি হিয়ালি জিয়ালি হৈ খোৱা বোৱা এৰি বিৰহ বেদনাত ভুগি আছে। ভগৱন্ত সকলোৰে হৃদয়তে আছে। আপুনি কি ভাবিছে, কি কৰিছে চব জানে। উদ্ধৱক মাতি ক'লে, সখা তুমি যোৱা, মোৰ বেদনাত ব্ৰজৰ গোপীসকলে খোৱা বোৱা এৰি তেওঁলোকে বিৰহ বেদনাত ভুগি আছে, তুমি গৈ অকণমান সঁহাৰি জনোৱাগৈ, তেওঁলোকক অকণমান বুজাই থৈ আহাগৈ। মই যে তেওঁলোকৰ মাজতে আছোঁ এই কথাটো বুজাই থৈ আহা। গতিকে কৃষ্ণৰ নিৰ্দেশনা পাই উদ্ধৱ গৈ ব্ৰজধামত উপস্থিত হোৱাৰ লগে লগে ব্ৰজৰ গোপীসকলে বেৰি ধৰি কৃষ্ণৰ বাৰ্তা সুধিছে, কেতিয়া আহিব, কিয় অহা নাই, বিভিন্ন প্ৰশ্ন। তেতিয়া উদ্ধৱে কৈছে, হে গোপীসকল, তোমালোকে যিজন কৃষ্ণৰ কাৰণে ইমান হিয়াকুল ব্যাকুল হৈ খোৱা বোৱা এৰি তোমালোকে দুখ বেদনাত ভুগিছা, তেওঁ দেখোন তোমালোকৰ সকলোৰে হৃদয়ে হৃদয়ে আছে। তেতিয়া গোপীসকলে কৈছে, কেনেকৈ? তেতিয়া তেওঁ উপমা দিছে, সমস্ত কাষ্ঠতে অগ্নি আসন্ত বিয়াপি অঘৰিখন বিনেতাংক নেদেখে তথাপি। সকলো কাঠতে জুই সোমাই আছে, কিন্তু যেতিয়ালৈকে ঘঁহাই দিয়া নাযায় তাৰ ভিতৰৰ জুইটো কোনেও দেখা নাপায়। মানে উদাহৰণস্বৰূপে জুইচিলা কাঠিটোতে জুইচিলা বাঁহটোতে জুই আছে, কিন্তু এহাতে কাঠিটো আৰু এহাতে বাঁহটো লৈ যদি আমি দিনৰ দিনটো বহি থাকোঁ তাৰ ভিতৰৰ জুইটো আমি দেখা নাপাম। যেতিয়ালৈকে কাঠিটো লৈ বাঁহটোত ঘঁহাই দিয়া নাযায় তেতিয়ালৈকে তাৰ ভিতৰৰ জুইটো আমি দেখা নাপাওঁ। সেইমতে কৃষ্ণ আছে সবাৰো হৃদিত, ভকতি নভৈলে নন্ত কাহাটো বিদিত। সেইধৰণে কৃষ্ণ সকলোৰে হৃদয়তে আছে, কিন্তু আজিৰ দৰে যেতিয়ালৈকে ভকতি নকৰিব তেতিয়ালৈকে আমি ইজনৰ অন্তৰত যে কৃষ্ণ আছে সেই কথাটো বুজি নাপাম। আজি বুজি নোপোৱাৰ কাৰণে ইজনে আনজনক দুখ দিব পাৰিছে, আঘাত দিব পাৰিছে, অন্যায় কৰিব পাৰিছে, টান কথা ক'ব পাৰিছে, মনত আৱেগ অনুভূতিৰ সৃষ্টি কৰিছে। কিন্তু ভগৱানে কৈছে, কাক দুখ দিছা, কাক আঘাত দিছা, চবতে দেখোন ময়ে আছোঁ। গতিকে আজিৰ দৰে আমি শ্ৰৱণ কীৰ্তনৰ মাধ্যমেদি আধ্যাত্মিক উপলব্ধি কৰি যেতিয়ালৈকে জগতখনক কৃষ্ণময় দেখিব নোৱাৰিম তেতিয়ালৈকে আমাৰ জীৱই পৰম গতি পাব নোৱাৰিব। আমাৰ কীৰ্তনত কৈছে, বিষ্ণুময় দেখে যিটো সমস্ত জগত, জীৱন্ততে মুক্ত সিটো অচিৰ কালত। আমাৰ শংকৰদেৱৰ দৰ্শনটো হৈছে জীৱন্ত মুক্ত হ'ব লাগিব। আপুনি জীয়াই থাকোঁতে শান্তিত থাকিব লাগিব। জীয়াই থাকোঁতে শান্তিত নথকা জীৱ কেতিয়াও মুক্তি হ'ব নোৱাৰে। শান্তি কোনে দিব? আনযত সবে মিছা ভক্তিৰ অভাৱে। গতিকে আজিৰ দৰে 9বিধ ভক্তিৰ শ্ৰৱণ কীৰ্তনৰ মাজেদি আমি যাতে আত্মা উপলব্ধি কৰিব পাৰোঁ, নৈতিক জ্ঞানেৰে সৈতে যাতে আমাৰ পৰিয়ালটো, আমাৰ সমাজখন, আমাৰ পৰিৱেশটো যাতে আগুৱাই নিব পাৰোঁ, তাৰ প্ৰতি আপোনালোকে ইয়াৰ পৰা তথ্য সংগ্ৰহ কৰি বাস্তৱ ৰূপায়ণৰ কাৰণে গুৰুত্ব দিব লাগিব। তাৰপিছত কৈছে যে দ্বাৰকাক আহিলা দৰিদ্ৰ দামোদৰ, ভূমিতে দিলন্ত টাংক সম্প্ৰতি ইন্দৰ। যে বিপ্ৰ দামোদৰে দ্বাৰকাত ভৰি দিয়াৰ লগে লগে ভগৱন্তই ইন্দ্ৰৰ দৰে সম্পত্তিৰে তেওঁক সম্পদশালী কৰিলে। এয়া ভগৱন্তৰ মহিমা। আপুনি মাত্ৰ 9বিধ ভক্তিৰ এবিধ কৰক, আপোনাৰ ঘৰ এৰি ভগৱন্ত যাব নোৱাৰে। যেই নাম
সেই হৰি জানা নিষ্ট কৰি নামৰ সংগ নচাৰন্ত হৰি। এই তথ্য আমি গাই থাকিলে, কৈ থাকিলে, শুনি থাকিলেই নহ'ব, আমি তাক কাৰ্যকৰী কৰিব লাগিব। এতিয়া কৈছে নন্দ যশোদাৰ প্ৰীতি সাধিবাক প্ৰতি কুৰুক্ষেত্ৰ তীৰ্থক কৰিলা কৃষ্ণে গতি। এতিয়া নন্দ যশোদাৰ আনন্দ সাধিবৰ কাৰণে ভগৱন্তই কুৰুক্ষেত্ৰ তীৰ্থস্থানলৈকে গতি কৰিছে। এইখিনিলৈকে আমাক কৈছে। গতিকে আমি তীৰ্থ তেতিয়া নন্দ যশোদাৰ প্ৰীতি সাধিবৰ কাৰণে, অৰ্থাৎ পিতৃ মাতৃক আনন্দ দিবৰ কাৰণে। এইটো আমাৰ প্ৰত্যেকজন পুত্ৰৰে দায়িত্ব আৰু কৰ্তব্য। কাৰণ যি পিতৃ মাতৃয়ে জন্ম দি আমাক এই বিশ্ব সংসাৰ দেখালে, সেই পিতৃ মাতৃক আমি শ্ৰদ্ধা ভক্তি আদৰ অভ্যৰ্থনা, তেওঁলোকক কেনেকৈ আনন্দত ৰাখিব পাৰোঁ, তেওঁলোকক কেনেকৈ শান্তিত ৰাখিব পাৰোঁ, তেওঁলোকক কেনেকৈ সুখত ৰাখিব পাৰোঁ, এই প্ৰতিটো কথা কৃষ্ণৰ আদৰ্শৰে সৈতে আমিও যাতে আদৰ্শৱান হ'ব পাৰোঁ তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। এই তথ্য আমাৰ মংগলাচৰণৰ যোগেদি এইখিনি কথা আমাক মহাপুৰুষ গুৰুজনাই দেখুৱাইছে। এতিয়া পৰৱৰ্তী কৃষ্ণৰ কুৰুক্ষেত্ৰ যাত্ৰা নামাকৰণেৰে সৈতে পৰৱৰ্তী কথাৰ দ্বাৰা, পৰৱৰ্তী ভাগৱত পদৰ দ্বাৰা আমাক কি শিক্ষা দিব গৈছে, আমাক কি বুজাব গৈছে, আমাক কি ক'ব গৈছে, আৰু সেই কথাৰে আমি উঠি অহা প্ৰজন্মক আমি কেনেকৈ অনুপ্ৰাণিত কৰিম, এই তথ্য আজি আপোনালোকে ইয়াৰ পৰা বুটলি নিব লাগিব। কৃষ্ণ কৃষ্ণ কৃষ্ণৰ কুৰুক্ষেত্ৰ যাত্ৰা। আহাৰ শুকনি গদতি শুনি ও কপৰীক্ষিত কলিমল সংহাৰ কৃষ্ণৰ চৰিত্ৰ ৰামে ভকতৰ পৰমসু হৃদয় কুৰুক্ষেত্ৰ যাত্ৰায়াবি শুনাকে খবৰ এ কৰিলা দৈবাজ্ঞগণি দেশত প্ৰকাশ এমিলে মহা সূৰ্যৰ যে গ্ৰহণ হৰে ব্ৰগ্ৰাস শুনি মহাৰাজা কবি পৰম উৎসৱে কৰি ৰংগে কুৰুক্ষেত্ৰ যাত্ৰা সবান্ধৱে ৰামে একে একে ৰাজা চলে পৰমলি লাই এ বলে বীজ ধৈৰ্য যেন দিগ্গজ পৰাই এ পৰিচ্ছেদে মহেন্দ্ৰ সদৃশ চমৎকাৰ কিছু লেখা দেও শুনা নামতা সম্বাৰ একে কয় কৌশল কুৰু সৃঞ্জয় কাম্বুজ মহাবীৰ্য বিৰাট দৰ্ভ কুন্তি ভুজ মদ্ৰদম ঘোষ সভ্য ভীষ্মক হাৰ্দিক ধৃষ্টকেতু চেতি চেকিতানু বিতাল বাহলিক এ যুধামন্য মৈথিলী সুকৰ্মা উখি নৈৰ বিন্দয়নু বিন্দ চন্দ্ৰ দত্ত দিবাকৰ এ শ্ৰোতা যুদ্ধ প্ৰবুদ্ধ ৰণিধৰ কাল নগ্নজিত পুৰুজিত হোম মহিপাল। কৃষ্ণ এতিয়া পৰৱৰ্তী কৃষ্ণৰ কুৰুক্ষেত্ৰ যাত্ৰা নামাকৰণৰ সৈতে আমাৰ ভাগৱতৰ পদে আমাক কি ক'ব বিচাৰিছে যে আমাৰ যেনেকৈ দিনটোত আন্ধাৰ আৰু পোহৰ মিলি আমাৰ দিনটো হয়, সুখ আৰু দুখৰ মাজেদি আমাৰ জীৱনটো আমি গতি কৰিব লাগে।
যে আমাৰ সাংসাৰিক জীৱনত, পাৰিবাৰিক জীৱনত, দাম্পত্য জীৱনত, যুগ্ম জীৱনত আমাৰ কিছুমান সংঘাত আহিব পাৰে, কিছুমান সমস্যা আহিব পাৰে। কিন্তু আমাৰ ভাগৱতৰ দৰ্শন মতে আমাৰ সমস্যা সংঘাতৰ সন্মুখীন হ'লেই আমি অধৈৰ্য হ'ব নালাগে, আমি হতাশ হ'ব নালাগে। কাৰণ আন্ধাৰে পোহৰে যেনেকৈ দিনটো হয়, সুখে দুখে জীৱনটো হয়। গতিকে দুখক অতিক্ৰমী সুখক প্ৰতিষ্ঠা কৰিব পৰাটোৱেই প্ৰকৃত জীৱন। মনত ৰাখিব কথাটো। আমাৰ পাৰিবাৰিক জীৱনত হওক, দাম্পত্য জীৱনত হয়, যুগ্ম জীৱনত হয়, ব্যক্তিগত জীৱনত হওক, সামাজিক জীৱনতেই হওক, কিবা সমস্যা সংঘাত আহিলে তাৰ উপায়ৰ ব্যৱস্থা ভগৱন্তই ৰাখিছে। আমাৰ বেদত কৈছে যত্ৰ অপায় অস্তি তত্ৰ উপায়ম অপি অস্তি। য'ত অপায় থাকে ভগৱন্তই তাৰ পৰা আমি বাচিবৰ কাৰণে উপায়ৰ ব্যৱস্থা কৰি থোৱা থাকে। আৰু সেইটো কেৱল ভকতৰ ক্ষেত্ৰত প্ৰযোজ্য হয়। ভকতক কেতিয়াও তেওঁ বিপদত পৰিবলৈ নিদিয়ে, উপায় দি দিয়ে। যিটো কথাৰ প্ৰমাণ প্ৰহ্লাদে দেখুৱাই থৈ গৈছে যে প্ৰহ্লাদৰ পিতৃ হিৰণ্যকশিপুৱে যেতিয়া কৃষ্ণৰ বিৰোধ কৰি প্ৰহ্লাদৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিছিল, তেতিয়া ভকতক ৰাখিবৰ কাৰণে প্ৰহ্লাদে পিতৃৰ ওচৰত মন্তব্য কৰিছিল, ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে, হৰিয়ে নাৰাখিলে জৰিয়ে ৰাখিব নোৱাৰে। এই তথ্য শুনাৰ লগে লগে হিৰণ্যকশিপুৰ জলাজুইত ঘিউ ঢলাৰ দৰে খঙত একেবাৰে উত্ৰাৱল হৈছে। হৰিষি যদি জগতৰ ঈশ কহ তাৰ কোন উদিশ। হৰিয়ে যদি তোৰ জগতৰ ঈশ্বৰ হয়, ক তোৰ ঈশ্বৰ ক'ত আছে। শুনিয়া প্ৰহ্লাদে বুলয় বাণী, ব্যাপকত বিভু প্ৰভু চক্ৰপাণী। মোৰ ভগৱন্ত সমস্ত জগতত ব্যাপী আছে, সমস্ত জগতে আচন্ত স্বামী, স্ফটিকৰ স্তম্ভে দেখোঁ আমি। পকা খুঁটাটোলৈকে আঙুলিয়াই দিলে। মই এই পকা খুঁটাতে মোৰ ভগৱন্তক দেখিছোঁ। যিটো প্ৰহ্লাদৰ কাৰণে সম্ভৱ, হিৰণ্যকশিপুৰ কাৰণে অসম্ভৱ, অভকতৰ কাৰণে অসম্ভৱ। পকা খুঁটাটোৰ ভগৱন্ত আছে, পকা খুঁটাত আছে। মাৰি দিলে গদা, ওলাই গ'ল। কেনেকৈ ওলালে? যে নৃসিংহ ৰূপে আবিৰ্ভাৱ হ'ল। কিয়? যে হিৰণ্যকশিপুৱে ভাতৃবধি প্ৰতিশোধ বৰাহৰূপী ভগৱন্তৰ ওপৰত ল'বৰ কাৰণে তেওঁ ব্ৰহ্মাক কেনেকৈ তপস্যা কৰিছিল? আকাশ চাই ঊৰ্ধ্ববাহু হুই, থাকিলা ভূমিক অংগুষ্টে চুই। ভৰিৰ আঙুলিত ভৰ দি আকাশলৈ চাই, সূৰ্যলৈ চাই তেওঁ ব্ৰহ্মাক চিন্তা কৰি আছে। ব্ৰহ্মাক চিন্তিয়া আশা মনত বহি গৈল দিব্য বৰিশত। হাজাৰ বছৰ পাৰ হৈ গৈছে। ঢাকিল তনু উই মাটি তুলি, শৰীৰৰ মাংস খাইলা সমূলি। এই ধৰণে তপস্যা কৰি থাকোঁতে উঁয়ে গোটেই মাংস খাই দিলে। গজিল টাংক ঢাকি বিৰুদ্ধ ঝাৰ, তথাপি কটাক্ষ নাহি তাৰ গাছত গছ গজি গৈছে, তথাপিও তেওঁৰ কটাক্ষ নাই। অৱশেষত ব্ৰহ্মা আহি সঞ্জীৱনী ছটিয়াই পুনৰ জীৱন দি ক'লে, বৎস তুমি কিয় কাৰণে ইমান কঠোৰ তপস্যা কৰিছা? প্ৰভু, তুমি যদি মোৰ প্ৰতি সন্তুষ্ট হৈছা মোক অমৰ বৰ দিয়া। ব্ৰহ্মাই ক'লে, নাই নাই, অমৰ বৰ দিব মই নোৱাৰোঁ। তাৰ বাদে কি লাগে কোৱা? অমৰ বৰ ভগৱানে বাদে আমাৰ দেৱতাই দিব নোৱাৰে। তেতিয়া হিৰণ্যকশিপুৱে তাৰ বিকল্প কি বিচাৰিলে? যে তোমাৰ সৃষ্টিৰ তলৈকৰ প্ৰাণীৰ হাতত মোৰ মৃত্যু হ'ব নালাগিব। দিনতো মাৰিব নোৱাৰিব, মানে ৰাতিও মাৰিব নোৱাৰিব, বাহিৰতো মাৰিব নোৱাৰিব, ভিতৰতো মাৰিব নোৱাৰিব, আকাশতো মাৰিব নোৱাৰিব, পাতালতো মাৰিব নোৱাৰিব, দিনতো মাৰিব নোৱাৰিব, ৰাতিও মাৰিব নোৱাৰিব, অস্ত্ৰও মাৰিব নোৱাৰিব, শস্ত্ৰও মাৰিব নোৱাৰিব। এতিয়া অমৰ বৰহে দিব নোৱাৰোঁ বুলি ভাবিছিলে, কৈছিলে। এতিয়াতো তেওঁ এইটো বৰ দিবলৈ বাধ্য হ'ল। তথাস্তু দি দিলে। কিন্তু হিৰণ্যকশিপুৱে প্ৰকাৰান্তৰে বা পৰোক্ষভাৱে অমৰ বৰেই লৈ ল'লে। কাৰণ ত্ৰৈলোক্যৰ প্ৰাণী ব্ৰহ্মাৰ সৃষ্টি। ত্ৰৈলোক্যৰ প্ৰাণীয়ে যদি মাৰিব নোৱাৰে তেওঁক মাৰিব কোনে?
এইটো অপায় মনত ৰাখিবা দেই বেদৰ মতে এইটো অপায় যত্ৰ অপায় অস্তি তত্ৰ উপায় অপি অস্তি তাত উপায় ব্যৱস্থা কৰি দিলে কি ব্ৰহ্মাৰ সৃষ্টিৰ বাহিৰৰ প্ৰাণী হিচাপে আবিৰ্ভাৱ হৈ গ'ল নৰসিংহ এফাল মানুহ এফাল সিংহ তেনেকুৱা প্ৰাণী ব্ৰহ্মাই তেতিয়ালৈকে সৃষ্টি কৰা নাই দিনতো মৰা নাই ৰাতিও মৰা নাই সন্ধ্যা সময়ত মাৰিছে বাহিৰতো মৰা নাই ভিতৰতো মৰা নাই পানী পুটাত মাৰিছে আকাশতো মৰা নাই পাতালতো মৰা নাই কৰঙনৰ ওপৰত তুলি মাৰিছে অষ্টই মৰা নাই ষষ্ঠই মৰা নাই নখেৰে বিদাৰি মাৰিছে এয়া ভগৱন্তৰ মহিমা এয়া নামৰ মহিমা আপুনি ভকত হওক আপোনাক যিকোনো প্ৰকাৰে ভগৱন্তই উদ্ধাৰ কৰিবই এই তথ্য আমাক দিছে গতিকে শুক নিগদতি শুনিউক পৰীক্ষিত কলিমল সংহাৰক কৃষ্ণৰ চৰিত্ৰ এতিয়া কলিমলবিলাক আমি আঁতৰ কৰিব লাগিব কলিমল কেনেকুৱা দম্ভ দৰ্প পৰ নিন্দা অভিমান তিৰস্কাৰ লোভ মোহ কাম ক্ৰোধ গৰ্ব অহংকাৰ হিংসা কামনা আশা হঠ বেবিচাৰ এই 16 গোটা পুত্ৰ জানিবা মায়াৰ এইকেইটা হ'ল মায়াৰ পুত্ৰ কলিৰ পুত্ৰ বা কলিৰ গুণবিলাক কি ব্ৰহ্মাৰ তলুৰ পৰা কণী উপজিলা পৰম দাৰুণ বেশ বিৰিঞ্চি দেখিলা কোন কৰ্ম কৰো প্ৰভু কৰিও আদেশ দিওঁ ৰাজপদ তজু পাওঁ উপদেশ ব্ৰহ্মাৰ দেহৰ পৰা কলি উৎপত্তি হৈ কলিয়ে জন্ম গ্ৰহণ কৰিয়ে বাপেকক ক'লে মোক জন্ম দিলেই নহ'ব দেউতা পিতা মোক ভোগৰ সামগ্ৰী গোটাই দিয়া শুনি চাৰি মুখে ব্ৰহ্মা গুণিয়া চাহিলা তাৰ ভাৱ দেখি তাক কলি নাম দিলা গতিকে যিটো ল'ৰাই জন্ম হৈয়ে ভোগৰ সামগ্ৰী বিচাৰিছে চাৰিখন মুখেৰে ভাবি এওঁ সাধাৰণ ল'ৰা নহয় বুলি তেওঁক কলি নাম দিলে আৰু সামগ্ৰী কি গোটাই দিলে মলিনী নলিনী নামে দুই ভাৰ্যা দিলা দুহান্তৰ হন্তে চাৰি পুত্ৰ উপজিলা মলিনী আৰু নলিনী নামৰ দুগৰাকী ভাৰ্যা বিয়া কৰাই দিলে এইটো বাহ্যিকতা আধ্যাত্মিকতাত হ'ল ৰাগ আৰু দেশ ইয়াৰ পৰাই আমাৰ যিমান বেয়া বস্তুবিলাক সৃষ্টি হয় গতিকে দুগৰাকী বিয়া কৰাই দিলে মলিনী আৰু নলিনী তাৰ পৰা চাৰিটা পুত্ৰ হ'ল কি কি কাম ক্ৰোধ লোভ মোহ চাৰি পুত্ৰ জাত গৰ্ব অহংকাৰ দুই মন্ত্ৰী যে সাক্ষাৎ কাম ক্ৰোধ লোভ মোহ কলিৰ পুতেক গৰ্ব অহংকাৰ বুদ্ধি দিয়া মন্ত্ৰী দম্ভ দেশ ইৰিষা অসূয়াক চাৰিজন সেনাপতি পাতি দিলা ব্ৰহ্মাৰ বচন এইকেইটাক সেনাপতি আগৰুণা পাতি দিলে হিংসা পৈশূন্য ইৰিষা মদমৎসৰক লহকৰ পাতি দিলা কলি দুৰ্মদক এইকেইটাক লগৰীয়া পাতি দিলে এই সেই 16জনীয়া সদস্যৰে কলি পৰিয়ালটো গঠিত ক'ত থাকে মনৰ লগত থাকে এই 16জন তৰিবে নোৱাৰে লোক এই হে কাৰণ এই 16টা বেয়া গুণ যাৰ মনত প্ৰতিষ্ঠা হৈ থাকিব সি নিমন্ত্ৰণ পালেও নামলৈ আহিব নোৱাৰে ভাগৱত পাঠলৈ আহিব নোৱাৰে নামঘৰলৈ আহিব নোৱাৰে এতিয়া ভাদ মাহৰ পবিত্ৰ দিনত ভাগৱত শুনিবলৈ বা ঈশ্বৰৰ নাম ল'বলৈ সেই জীৱ আহিব নোৱাৰে মনত ৰাখিব কথাটো গতিকে এই কলিৰ মল মায়াৰ মল আমি আঁতৰ কৰিব লাগিব কেনেকৈ আজিৰ দৰে পৰিৱেশলৈ আহি মনশুদ্ধি আদি কৰি যতেক আশ্ৰয় সৎসংগ সবাৰো মূল জানিবা নিশ্চয় আজিৰ দৰে সাধুৰ সংগত আহি কৃষ্ণ কথা শুনাৰ লগে লগে কলি মল অৰ্থাৎ আমাৰ বেয়া ভাৱবিলাক আমাৰ মনৰ পৰা নাইকিয়া হৈ যাব ভকতৰ পৰম সুহৃদ দামোদৰ মই অলপ আগতে কৈছোঁ ভগৱন্ত ভকতৰ কল্পতৰু যি বিচাৰে তাকেই দিয়ে কিন্তু আপুনি নিবিচাৰিলে নিদিয়ে কল্পতৰু বৃক্ষ যদি সবাটো সমান মাগন্তা জনক মাত্ৰ দেই ফলদান আপুনি সব দিব পৰা শক্তি ভগৱন্তৰ আছে যদিও আপোনাৰ হৃদয়তে তেওঁ অৱস্থান কৰি আছে যদিও আপুনি যদি নিবিচাৰে তেওঁ উপজাচি আপোনাক নিদিয়ে মনত ৰাখিব কথাটো আমি ভগৱন্তক কেনেকৈ বিচাৰিব লাগে আমাৰ মনৰ কামনা পূৰণৰ কাৰণে তাক জানিবৰ কাৰণে আজিৰ দৰে ভাগৱত শুনিবলৈ আহিব লাগে ভাগৱতত আমাৰ কৈছে যে আমাৰ সমাজত মানুহে তিনিটা গুণত ভগৱানক বিচাৰে সত ৰজ তম এতিয়া আমি প্ৰকৃততে কোনটো গুণত বিচাৰিব লাগে আমাৰ ভাগৱতত কৈছে ৰজু তমু গুণে নেই বিষয়ক সত্য গুণে বুদ্ধি ভৈলে তৰে সংসাৰক ৰজ আৰু তমৰ গুণত যদি আপুনি ঈশ্বৰক বিচাৰে ঈশ্বৰে আপোনাৰ মনৰ কামনা পূৰণ কৰি দিব কিন্তু আপুনি এই সংসাৰ চক্ৰত
অহা যোৱা কৰি থাকিব লাগিব, পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগিব। এতিয়া আমি কেনেকৈ বিচাৰিব লাগে আজিৰ দৰে সত্য গুণে? আজি ইয়াত আমাৰ কোনো কামনা বাসনা নাই, গতিকে কোনো কামনা বাসনা নোহোৱাকৈ যাতে আমি ঈশ্বৰৰ কথা ভকতৰ সংগত সাধুৰ সংগত বহি আমি যাতে চতুৰ্বৰ্গ সাধনৰ দুৱাৰখন ইয়াতে যাতে খুলি ল'ব পাৰোঁ। শ্ৰৱণ কীৰ্তনে আৰু বৈকুণ্ঠক যায়, ধৰ্ম অৰ্থ কাম মুখ্য সবেই আঁতপায়। এইটো কোনে দিব? কেৱল ভকতি। ভাগৱতত কৈছে স্বৰ্গ নৰক যিটো পৰম মুকুতি, তিনি একতুল্য যাৰ হৰিত ভকতি। যাৰ ঈশ্বৰৰ ভক্তি থাকিব সি স্বৰ্গ নৰক বৈকুণ্ঠ চব ইয়াতেই ভোগ কৰিবলৈ পাব। কপিলে মাকক কৈছে স্বৰ্গ নৰকক দুইকো ঐত্য দেখা আই, কতো সুখে কতো হো দুখতে প্ৰাণ যায়। এইখন সমাজতে এইখন গাঁৱতে মানুহ বাস কৰি আছে, কোনোবাই সুখত আছে কোনোবাই দুখত আছে। এয়াই ৰহস্য। এই ৰহস্য আপোনালোকে ভেদ কৰিবৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। ৰহস্যক জানে যিটো লোক, সততে কীৰ্তন কৰে মুক, ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত। মূৰ সৰ্বোত্তম দুয়ো পাৱে, কৰে নমস্কাৰ ভক্তি ভাৱে, তাৰ মূৰ এৰা এৰি নাহি কদাচিত। আজিৰ দৰে অনুষ্ঠানলৈ বহুত যত্ন কৰি আহি আমি কৃষ্ণ কথা শুনিলে আমি ৰহস্য ভেদ কৰিব পাৰিম। সীমা একেটাই, এজনে সকলো অভাৱ মুক্ত হৈ আছে, কাষৰ ঘৰ অভাৱযুক্ত হৈ আছে। গাঁও একেখনেই, কোনোবাই সুখ আৰু আনন্দত আছে, কোনোবাই দুখ আৰু বেদনাত ভুগি আছে। ইয়াৰ ৰহস্য ক'ত? এই ৰহস্য ভাগৱতে কৈছে কৰ্মফলত। আমাৰ কৰ্মফল অনুসৰি আমাৰ জীৱবিলাক সংসাৰ চক্ৰত ঘূৰি আছে। চক্ৰবৎ পৰিৱৰ্তন্তে দুখানিচ সুখানিচ। কোনোবাই দুখ কোনোবাই সুখ ভোগ কৰি ঘূৰি আছে। এইটো আমাৰ প্ৰাৰব্ধ কৰ্মৰ ফল। কৰ্মফলক তিনিটা ভাগত বিভক্ত কৰিছে, প্ৰাৰব্ধ, আৰব্ধ, অনাৰব্ধ। প্ৰাৰব্ধ মানে পূৰ্বজন্ম। পূৰ্বজন্মৰ বেছি পুণ্য লৈ যিবিলাক গৃহস্থীয়ে আজি জালভৰীয়া গাঁৱত বসবাস কৰি আছে, সি চবতকৈ ওপৰত থাকিব, সকলোতকৈ সমস্যামুক্তভাৱে থাকিব। মধ্যম পুণ্য লৈ অহাখিনিয়ে মধ্যমত থাকিব আৰু কম পুণ্য লৈ অহাখিনিয়ে কমত থাকিব। গতিকে আপুনি যিমান পুণ্য লৈ আহিছে সেই অনুপাতেহে আপোনাক ভগৱানে অৱস্থান কৰিব পাৰিব। এক বিন্দু ইফাল সিফাল কৰিব নোৱাৰে। কিন্তু ই স্থায়ী নহয়, ই গতিশীল। আজিৰ দৰে যদি সাধুৰ সংগত আহি কৃষ্ণ কথা শুনে উপজয় পুণ্য, তেতিয়া আপোনাৰ পুণ্য উপাৰ্জন হ'ব, পাপ হুৱে দূৰ আৰু পাপবিলাক নাইকিয়া হৈ যাব। মিলে মহা মুখ্য সুখ প্ৰচুৰ। তেতিয়া আপুনি জীৱনলৈ সুখ নমাই আনিব পাৰিব। চাই থাকোঁতেই জালভৰীয়া গাঁৱৰ মাক বাপেকৰ দিনত একোৱেই নাছিল, এতিয়া কাৰোবাৰ কাৰোবাৰ পুতেকহঁতৰ দিনত জয় জয় ময় ময় হৈছে। কাৰোবাৰ আকৌ পুতেক মাক বাপেকে বহুত সম্পত্তি দি গৈছিল, পুতেকহঁতৰ দিনত ভাগৱত নুশুনাৰ কাৰণে, ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে বেছি কিনি চব আজৰি হৈছে। এই চকৰি কৰ্মৰ ওপৰত ঘূৰি আছে। গতিকে ভগৱন্তৰ মায়াই যাতে আমাক সুখৰ পৰা দুখলৈ নমাই নিব নোৱাৰে, তাৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। মাধৱৰ মায়াৰ কমনে পাৱে অন্ত, ঐশ্বৰ্য দৰিদ্ৰ হোৱে দুখী ধনৱন্ত। স্বৰ্গীয় নৰকে নৰকীয় স্বৰ্গে যায়, সৰ্বকালে সুখ দুখ একো স্থানে নাই। সংসাৰৰ সুখ দুখ জানা সবে মায়া, তিলেকতে অন্তৰে মেঘৰ যেন ছায়া। আকাশত ডাৱৰ বতাহে যেনেকৈ কোন সময়ত কেনি উৰুৱাই নিয়ে তাৰ কোনো সিদ্ধান্ত নাই, আমাৰ জীৱনৰ সুখ দুখ কৰ্মফলৰ ওপৰত ভিত্তি কৰি ভগৱন্তই কেনেকৈ অঁতৰাই নিব, কাৰ জীৱনলৈ কেতিয়া পদুম ফুল ফুলিব আৰু কাৰ জীৱনলৈ কেতিয়া কলীয়া দৰ নামিব তাৰ কোনো সিদ্ধান্ত নাই। কিন্তু পাঁচজনে সিদ্ধান্ত ল'ব পাৰে। মনত ৰাখিব, আমাৰ ভাগৱত দৰ্শন মতে পাঁচজনে সিদ্ধান্ত ল'ব পাৰে। কোনে কোনে? সন্ত, মহন্ত, ভক্ত, বৈষ্ণৱ, সাধু। এই পাঁচজনৰ ভিতৰত যদি আপুনি গুণগতভাৱে এজন হ'ব পাৰে, মানুহেতো হিংসা কৰি নোৱাৰে, স্বয়ং ভগৱানেও আপোনাক পদচ্যুত কৰিব নোৱাৰে। ভক্তিৰ ইমান মহিমা মনত ৰাখিব। কাৰণ প্ৰহ্লাদে কৈছিল বাপেকক যেতিয়া মাৰিলে, প্ৰভু মোৰ মুখলৈ চাই মোৰ দেউতাক তুমি গতি দিব লাগে, দেউতাই তোমাৰ ওচৰত বহুত অপৰাধ কৰিলে। তেতিয়া নৃসিংহই হাঁহি কৈছিলে, হেৰ' প্ৰহ্লাদ, তই হেন বৈষ্ণৱ পুত্ৰ ভৈলি যাৰ, 21 পুৰুষ তই কৰিলি উদ্ধাৰ। তোৰ দৰে
বৈষ্ণৱ সন্তানে দেউতাৰ কথা বাদ দে অতীতাহ পুৰুষা সপ্ত ভবিষ্যস্য চতুৰ্দশ নৰ তাৰয়তে সৰ্বান কলো কৃষ্ণ ইতি কীৰ্তনাত কৃষ্ণ সংস্কৃতি অৱলম্বন কৰা সন্তানে অতীতৰ 7 পুৰুষ ভৱিষ্যতৰ 14 পুৰুষ 14 হাতে 21 পুৰুষ উদ্ধাৰ কৰিলি দেউতা তাৰ মাজতে গ'ল দেউতাৰ কাৰণে তই চিন্তা কৰিব তেনেহলে মোক তোমাৰ ওচৰলৈ লৈ যোৱা নাই নাই তোমাক মই আনিব নোৱাৰো তোমাৰ পুণ্য জমা হৈ আছে মন ৰাখিব পুণ্য জমা হৈ আছে তোমাৰ তুমি ৰজা হ'বই লাগিব ৰজা হৈ ভোগভুঞ্জি পুণ্য কৰা ক্ষয় মন ৰাখিব পুণ্যও কৰ্মবন্ধ পাপো কৰ্মবন্ধ সব ইয়াত এৰি থৈ যাব এই দুটা নিবই লাগিব পুত্ৰ ভাৰ্যা ঐশ্বৰ্য থাকিব ঐতে পৰি যিমান ঘটিলে সব এৰি থৈ যাব লাগিব পাপ পুণ্য দুই যাব লগত সত্তৰি পাপ আৰু পুণ্য দুটা আপুনি নিবই লাগিব পুণ্যৰ টোপোলা বেছি হলে আপগ্ৰেড আমাৰ দিব ওপৰলৈ যাব আৰু পাপৰ টোপোলা বেছি লৈ গলে ডিগ্ৰেড তললৈ নামিব এয়াই হৈছে জীৱন চক্ৰ ভাগৱত শুনি আমি যাতে পাপৰ টোপোলা বেছি লৈ যাব লগা নহয় আমি যাতে পুণ্যৰ টোপোলা বেছিকৈ লৈ যাব পাৰো তাৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে ভাগৱত নুশুনা মানুহ কেতিয়াও সংস্কাৰ হ'ব নোৱাৰে ভাগৱত শুনা মানুহ কিমান সংস্কাৰ হ'ব মাধৱ পুৰুষে ঘোষাত লিখিছে কৰ্ণপথে ভকতৰ হিয়াত প্ৰবেশী হৰি দুৰ্বাসনা হৰে সমস্তয় জলৰ যতে কমল যেহেন শৰতকালে স্বভাৱতে নিৰ্মল হয় শৰতকালৰ পানীৰ দৰে কৃষ্ণ কথা শুনা জীৱ ডেকা ল'ৰাই হওক গাভৰু ছোৱালীয়ে হওক বোৱাৰীয়ে হওক শাহুৱে হওক পিতৃয়ে হওক মাতৃয়ে হওক যি জীৱই ভাগৱত শুনিব সি সংস্কাৰ হ'বই সংস্কাৰী হ'বই সি আৰু যি নুশুনে সি কেতিয়াও সংস্কাৰ হ'ব নোৱাৰে আমাৰ এই ভাগৱত শুনাই আমাক কেনেকৈ সংস্কাৰ কৰিব বিজ্ঞানে স্বীকাৰ কৰিছে যে আমাৰ উপৰি ভাগত যি বায়ুমণ্ডল আছে ইয়াক ঘনত্বৰ ওপৰত 3টা ভাগত বিভক্ত কৰিছে ট্ৰপোস্ফিয়াৰ টেট্ৰোস্ফিয়াৰ আইনোস্ফিয়াৰ আইনোস্ফিয়াৰক বৈতৰণী নদী বুলি কাল্পনিক বৈতৰণী নদী বুলি গণ্য কৰা হৈছে অৰ্থাৎ আমাৰ প্ৰয়াণৰ পিছত আমাৰ জীৱটোৱে এই 3টা লেয়াৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত নিৰ্মাণ কৰি থোৱা বৈকুণ্ঠত আমি অৱস্থান কৰিব লাগিব গতিকে ভাগৱত শুনা জীৱ ইমান নিৰ্মল হৈ যাব যে ই প্ৰয়াণৰ পিছত 3টা লেয়াৰ ৰকেটৰ দৰে ভেদ কৰি 14 ব্ৰহ্মাণ্ডত ভকতৰ কাৰণে নিৰ্মাণ কৰি থোৱা বৈকুণ্ঠত অৱস্থান কৰিব আৰু ভাগৱত নুশুনা জীৱ যিমান বিদ্যাৱন্ত ধনৱন্ত শ্ৰীমন্ত সম্পদশালী নহওক কিম্বা সি এই 3টা লেয়াৰতে ঘূৰি থাকিব লাগিব পুনৰপি জনমম পুনৰপি মৰণম পুনৰপি জনমম পুনৰপি মৰণম গতিকে আমাৰ জীৱই যাতে আকৌ ঘূৰি আহিব লগা নহয় আমি যাতে জন্মৰহিত হ'ব লগা হয় তাৰ কাৰণে আমি ভাগৱত শুনিবলৈ আহিব লাগিব ভাগৱত শ্ৰৱণে আমাৰ 7টা ষ্টেপ পাৰ কৰি দিব 7টা ষ্টেপ পাৰ কৰি বৈকুণ্ঠত অৱস্থান কৰাব কেনেকৈ প্ৰথমে দহিব পাতিক 6 কৰাইবে মহাপুণ্য অদ্ভুদয় মিলাইবে বিষয় অত বিৰকতি কৃষ্ণত পুৱাইবে প্ৰেম ভকতি উপজাবে অতি বৈষ্ণৱ জ্ঞান মায়াকো দহিয়া কৰৈ নিৰ্জান চৈতন্যময় পুৰাণানন্দ হৰি থৈবন্ত তেন্তে এৰেকে কৰি আমাৰ জীৱই একেবাৰে পৰম ভগৱন্তৰ স্থানত গৈ অৱস্থান কৰিব মনত ৰাখিব কথাটো আৰু সেই স্থানলৈ যাবলৈ হলে জীয়াই থাকোতে শান্তি পাবই লাগিব আৰু শান্তি পাবলৈ হলে আজিৰ দৰে ভকতি কৰিবই লাগিব ভকতি নকৰা মানুহ দামী কাপোৰ পিন্ধিলো বুলিয়ে আপুনি সাবুন সাৰ্ফ নিদিয়াকে মলি নিজে আতৰ হৈ নাযায় আপোনাৰ ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ শিক্ষা বিদ্যা থাকিলে বুলিয়ে আপুনি যদি সমাজলৈ আহি আপুনি যদি নামঘৰলৈ আহি আপুনি যদি ভকতৰ মাজলৈ আহি আজিৰ দৰে ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন নকৰে আপোনাৰ জীৱই কেতিয়াও সংস্কাৰ হ'ব নোৱাৰে আমাৰ জীৱনলৈ দুখ নামি আহিলে আমি যে সুখৰ কাৰণে অপেক্ষা কৰিব লাগিব ধৈৰ্য ধৰিব লাগিব এই তথ্যটো ইয়াৰ মাজেদি দাঙি ধৰিছে মনত ৰাখিব কথাটো যে শুনি মহাৰাজা এতিয়া ক'লে যে কৰিলা দ্ৰব্যকে গণি দেশত প্ৰকাশ মিলে মহাসূৰ্যৰ যে গ্ৰহণ সৰ্বগ্ৰাস সূৰ্যগ্ৰহণ লাগিছে শুনি মহাৰাজা সবে পৰম উৎসৱে কৰে ৰংগে কুৰুক্ষেত্ৰ যাত্ৰা সবান্ধৱে গতিকে তাৰ পৰিত্ৰাণৰ কাৰণে তেওঁলোকে কুৰুক্ষেত্ৰ মানে পবিত্ৰ তীৰ্থলৈ যাত্ৰা কৰিছে এতিয়া আমি আজিৰ তীৰ্থলৈ আহিব লাগিব এইখন তীৰ্থলৈ আমি কলিযুগৰ মানুহ আহিব লাগিব তেতিয়াৰ দিনত কুৰুক্ষেত্ৰ তীৰ্থলৈ গৈছিলে গতিকে আজি আমাৰ এয়া তীৰ্থ কৃষ্ণৰ পৰম নিৰ্মল উদাৰ কথাৰ দ্বৈত প্ৰকাশ গংগা আদি কৰি যত তীৰ্থ আছে তৈতেষে কৰে নিবাস
আজি সকলো তীৰ্থ ইয়াত প্ৰবাহমান হৈ আছে আমি বাহ্যিক তীৰ্থ গংগা গয়াকাশীত আজি তাৰিখত গা ধুলে গাৰ মলিহে আঁতৰ কৰিব পাৰিব বুলি ভাগৱতে কৈছে গংগা আদি কৰি যত তীৰ্থ নিৰন্তৰ কেৱলে হৰন্ত মাত্ৰ পাপ শৰীৰৰ আমি বৰ্তমান আজি তাৰিখত গংগা গয়াকাশীত গা ধুলে গাৰ মলিহে আঁতৰ কৰিব পাৰিম মনৰ মলি আঁতৰ হ'ব নোৱাৰে সাধুৰ সংগে বাহিৰে ভিতৰে শুদ্ধি কৰে হেন সাধু সেৱা নকৰিব কোননৰে আজিৰ অনুষ্ঠানলৈ আপোনালোকে ডেকা গাভৰু বুৱাৰী জীয়াৰীক আনি সেৱা কৰিবলৈ দৰ্শন কৰিবলৈ শ্ৰৱণ কৰিবলৈ আমি সুবিধা দিব লাগিব যেতিয়ালৈকে ভাল কথা নুশুনে তেতিয়ালৈকে বেয়া ভাববিলাক মনৰ পৰা আঁতৰ নহয় গতিকে এই কথা আপোনালোকে জানিব লাগিব একে একে ৰাজা চলে পৰমৰ নীলাই বলে বীৰ্য ধৈৰ্য জান দিগগজ পৰাই গতিকে সকলোবিলাক ৰজা মহাৰজা একোজন হাতীৰ সমান শক্তিবন্ত সকলোৱে মানে আনন্দ উৎসৱৰে এই তীৰ্থত কুৰুক্ষেত্ৰ তীৰ্থত স্নান কৰি বা দৰ্শন কৰি আমাৰ সৰ্বগা সূৰ্যৰ মানে অমংগলৰ পৰা নিজক বচাবৰ কাৰণে সিদ্ধান্ত লৈছে পৰিছেৰে মহেন্দ্ৰে সদৃশ চমৎকাৰ কিছু লেখা দেও শুনা নামতা সম্ভাৰ যে আমাৰ ইন্দ্ৰৰ সমতুল্য শক্তি সম্পন্ন সকলো ৰজা মহাৰজাই কুৰুক্ষেত্ৰৰ ঠাইলৈকে যাবৰ কাৰণে সাজু হৈছে তাৰ কিছুমান নাম ইয়াত উল্লেখ কৰিছে কেকয় কৌশল কুৰু সৃজয় কম্বুজ মহাবীৰ্য বিৰাট বিদৰ্ভ কুন্তিভোজ মুদ্ৰ দমঘোষ সভ্য ভীষ্মক হাৰ্দিক ধৃষ্টকেতু চেকিতান বিতাল বাহ্লিক যোধামনু মৈথিল সুশৰ্মা উশিনৰ বিন্দু অনুবিন্দ চন্দ্ৰদত্ত দিবাকৰ শ্ৰোতাযুদ্ধ প্ৰবুদ্ধ ধৰণীধৰ কাল নগ্নজিৎ পুৰুজিৎ হোম মহিপাল সাৰণ সুৰত ৰথী সুপাৰ্শ প্ৰতীক চন্দ্ৰচৰ চন্দ্ৰকেতু কৌশম্বীৰ নৃপ পৰ পুৰঞ্জয় জয়সেন মহোৎসৱ চমৎকাৰে চৰে আতি সৈন্য সবান্ধৱ এই সকলোৱে আনন্দমুখৰ পৰিৱেশৰ দ্বাৰা কুৰুক্ষেত্ৰ ঠাইলৈকে সাজু হৈছে